নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভাষাটো আৰু মানে ভাষা বুলি মানে সংজ্ঞা যোনটো কওঁ, ভাষা বুলি সংজ্ঞা আমি সৰু থাকোঁতে যিমানটো শিকিছোঁ, এতিয়া নাজানো অৱশ্যে মানে ভাষাৰ যি সংজ্ঞা তাৰ পৰিভাষা হয়তো কিছু চেঞ্জ হৈছে। মইতো আগৰ মানুহ, তো আইতা মাহঁতৰ মুখৰ মোৰটো যোনটো শুনিছোঁ, এয়া ভাষা মানে হ'লগৈ মানে নিজৰ ভাৱ এইটো ব্যক্ত কৰিব পৰাটোহে ডাঙৰ কথা, সেইটোৱে ভাষা। তো নেচাৰেলি মই জন্মৰ পিছত মোৰ মা যোনটো জাতি বা জনগোষ্ঠীৰ মা, স্বাভাৱিকতে মই তেখেতৰ ভাষাটো শিকিছোঁ। তাৰপিছত পঢ়া শুনাৰ কাৰণে সময়তে ধৰি লওক মই কিবা এটা মাধ্যমত পঢ়িছোঁ। তাৰপিছত অফিচ আদালততো আপোনাৰ ইংলিছ মিডিয়ামৰ কথা আহিছে, যিহেতু ২৫০ বছৰ ব্ৰিটিছে ৰাজত্ব কৰিছে। আৰু এতিয়াতো হিন্দী ভাষাক লৈ তৰ্ক বিতৰ্ক আছে, নেশ্যনেল লেংগুৱেজ কিবা কিবি। আৰু এইটো মই আৰু বেছি ব্যাখ্যালৈ নাযাওঁ। তো ভাষা মানে ইমানেই আৰু। তো এতিয়া যিবিলাক ভাষাৰ মানে প্ৰয়োগ হৈ আছে, ভাষাটো হ'লগৈ মই ক'লোঁ এটা মানে আপুনি ভদ্ৰভাৱে, কাৰণ যিজন ক'ব নোৱাৰা মানে এজন বোবা, তেওঁ কিন্তু তেওঁৰ মানে বডি লেংগুৱেজে হওক, যিটো ভাষাই হওক, বডি লেংগুৱেজ যি হওক, তেওঁকে কিন্তু বুজাই দিয়ে মানে কি তেওঁ বিচাৰিছে। ইমানো কৈছোঁ যে আপোনাৰ অটিষ্টিক যিবিলাক চাইল্ড আছে, তেওঁলোক নিজকে এক্সপ্ৰেছ কৰিব পাৰে। তো এতিয়া মানে বিভিন্ন ক্ষেত্ৰততো অসম আপোনাৰ গ্ৰীনিজ ৰেকৰ্ড কৰিছে। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিন্তু ভাষাত গ্ৰীনিজ ৰেকৰ্ড সৃষ্টি কৰিছে। তেওঁৰ যোনটো ভাষাৰ প্ৰয়োগ হৈ আছে, অসমতো ধৰি লওক এক ধৰণৰ নেৰেশ্যন, কিন্তু নেশ্যনেল লেভেলত কিন্তু তেওঁক লৈ চৰ্চা হৈ আছে। আৰু মোৰ বৰ দুখ লাগিছে, এইটো নেশ্যনেল লেভেল নহয়, অসমৰো সচেতন ৰাইজৰ মাজত এটা বস্তু চিন্তা আহিছে। এয়া হ'লগৈ যে মানে এই যে ভাষাৰ যে প্ৰয়োগ, এইটো মানে তেওঁৰ সম্পৰ্কে কৈছে যে মানুহটো কি পগলা হ'ল নেকি, তো কোনোবাই কৈ আছে যে এইটো বলিয়া হ'ল নেকি। তো মই সেইবিলাক ক'বলৈ নাই, কাৰণ কি ক'ম আৰু সেইবিলাক কথা, যোনে যি ধৰণে ভাবে। ভাষাটো তেওঁ বিভিন্ন ধৰণৰ কৰি আছে, কিন্তু চৰ্চাটো এইটো হৈছে মানে ইভেন মানে ৰাষ্ট্ৰীয় পৰ্যায়তো সেইটো চৰ্চা হৈছে যে মানে যোৱা বছৰ, বেছি মাত্ৰ ১ বছৰ হোৱাগৈ নাই, যোৱা বছৰ আমি এই অসমীয়া ভাষাটো আজি অতদিন পিছত ধ্ৰুপদ ভাষাৰ স্বীকৃতি সন্মান আমি লাভ কৰিছোঁ। তাৰপিছতো কৈ আছে যে उसके बावजूद भी आपके मुख्यमंत्री जी इस तरह का भाषा प्रयोग करते हैं। কোনোবাই ধৰি লওক বেলেগ ষ্টেটৰ মানুহ হিন্দীত কয়, আমাৰ ৰাজ্যৰ মানুহ অসমীয়াত কৈ আছে। সেইটো মই ক'বলৈ নাই। এই ভাষাৰ যোনটো সেইটো প্ৰথম ষ্টাৰ্ট হ'ল ২০২৪-ত। ৰকিবুল হুছেইন, মই ইয়াৰ ওপৰত এটা স্পেচিফিক এপিছ'ডো কৰিছিলোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। এইকেইদিন অলপ ছাবস্ক্ৰাইবটো কম কৰে, ছাবস্ক্ৰাইব কৰক প্লিজ, ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। এই ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব। তাত মানে ৰকিবুলে পাৰ্লামেণ্ট ইলেকশ্যনৰ সময়ত কৈছিলে যে আমাৰ সংখ্যালঘু ভাই ভনীক, গোৱালপাৰা লোকসভা সমষ্টিৰ সংখ্যালঘু ভাই ভনীক হিমন্ত বিশ্ব সেনে এনেকৈ ৫০জন আহিলেও মানে লুমডাল ছিঙিব নোৱাৰে বুলি কৈছে। আপোনালোকৰ নিশ্চয় মনত আছে। তো মই কিন্তু চাওক, এতিয়া হিমন্ত, ৰকিবুল, গৌৰৱ বুলি কোনো কথা নাই, যাৰ যোনটো খেলি মেলি আছে মই চিধা খাৰাংখাজ কথা পাতোঁ দেই, মই কাৰো পক্ষৰ নহয়, মই গদি মিডিয়া নহয়, মই সদায় কৈ আছোঁ। ৰকিবুলৰ সেই ভাষাটোও মই তেতিয়া ভাল লগা নাছিলে। আৰু যেতিয়া পিছত এই লুমডাল ছিঙিব নোৱাৰে পৰিণতিটো কি হ'ল, তাৰ ওপৰত এটা এপিছ'ড বনাইছোঁ, সেই এপিছ'ডটো চাব। আৰু এই এপিছ'ডত মই যোনটো কৈছিলোঁ, মানে জাষ্ট অলপ টাচ কৰি দিছোঁ, যে তেখেতে কৈছে যে লুমডাল ছিঙিব নোৱাৰে। কিন্তু দেখা গ'ল যেতিয়া গোৱালপাৰা মানে ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন অঞ্চলত উচ্ছেদ হ'ল, উচ্ছেদৰ সময়ত ৰকিবুল কিন্তু তাত তেওঁলোকৰ কাষত গৈ থিয় দিব নোৱাৰিলে। কিন্তু যেতিয়া গ'ল তো পলমকৈ গ'ল, তেতিয়া উল্টাই তাৰ ৰাইজে কিন্তু দেখা গৈছে যে ৰকিবুলক খেদি আছিলে, সংখ্যালঘু ৰাইজে তেখেতক খেদি আছিলে। আৰু তেখেতক পাই যোৱা হ'লে হয়তো লুমডাল ছিঙি দিলে হয় ৰকিবুলৰ, তেনেকুৱা অৱস্থা।
তো গতিকে ভাষা প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী এইসব অলপ হুঁচিয়াৰ থাকিব লাগে কাৰণ তেখেতে অলপতে কি কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে শৰ্মাৰ কোনো মানে বাল ভি বাঁকা কৰিব নোৱাৰিব বাল ভি বাঁকা কৰিব নোৱাৰে বুলি কোনো অসমীয়া শব্দই নাই বাল ভি বাঁকা মানে এইটো হ'লগৈ নাগপুৰৰ ভাষা এইটো হ'লগৈ আপোনাৰ হিন্দী ভাষীবিলাকে কয় যে তু মেৰা বাল ভি বাঁকা নেই কৰ सकते हैं আৰু অসমীয়াত ৰকিবুলে কৈছিলে বেয়া কিন্তু এইটো কম বেছি এইটো শুদ্ধ আছিলে যে লুমডাল ছিঙিব নোৱাৰিব বা আমি এনেকৈ কৈ থাকোঁতেতো মোৰ কি লুমটো ছিঙিব পাৰিম নেকি এনেকুৱা বাল ভি বাঁকা কৰিব নোৱাৰিব সেইটো সম্পৰ্কে তেখেতে কৈছিলে কাৰণ এইটো হেৰি হয় এইটো ৰং মানে ভুল অশুদ্ধ অসমীয়া এইটো আমাৰ অসমীয়া শব্দই নহয় বাল ভি আকৌ কি বালটো আমাৰ হেৰি নহয় লুম আৰু তই মোৰ বাল ছিঙিবি নেকি এইটো হ'লগৈ মানে এইটো মুখ্যমন্ত্ৰী পৰ্যায়ত আৰু তেওঁতো চাওক তেওঁতো কোনো মানে খুব পিছপৰা জাতিৰ মানুহ নহয় খুব আনএডুকেটেড মানুহ নহয় তেওঁ শৰ্মা লিখে মানে উচ্চবৰ্ণৰ হিন্দু ব্ৰাহ্মণ মানুহ এটা ডাঙৰ পদবীত আছে ডক্টৰ থিচিছ আছে তেওঁলোকৰ হাতত ডক্টৰ লিখে তো গতিকে ভাষাত প্ৰয়োগৰ ক্ষেত্ৰত এই বস্তুটো কিন্তু অলপ মাৰ্জিত হোৱাটো ভাল শেহতীয়াকৈ এই মাদানীৰ ওপৰত যোনটো তেওঁৰ হেৰি আহিছে কাৰণ মাদানীয়ে কৈছে যে বেচিকেলি উচ্ছেদৰ বিৰুদ্ধে কথাটো আছিলে মই যিমান পঢ়িছোঁ মানে শুনিছোঁ পঢ়িছোঁ তো তাত যে তেখেতক অপসাৰণ কৰিব মানে ৰিজাইন কৰাব লাগে তেনেকুৱা এটা দাবী উত্থাপিত হৈছিলে কিন্তু মই আপোনালোকক জ্ঞাতাৰ্থ কৈ থওঁ একচুৱেলি কি হৈছে আমাৰ মানুহবিলাকে ইতিহাস নপঢ়ে এনে ষ্টাডি কম কৰে খুব কম কৰে দেই বেয়া নাপাব আপোনাৰ ভিউৱাৰ্ছবিলাকক কৈছোঁ এই যোন মাদানীৰ কথা কৈ আছে নহয় সেই মাদানী পৰিয়ালৰ লগত কিন্তু আপোনাৰ অটল বিহাৰী বাজপেয়ীৰ কিন্তু এটা ভাল সুসম্পৰ্ক আছে আপোনালোকে অলপ চেক কৰিব আপোনালোকে পাই যাব ফটো চটো এতিয়া যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ফটো ভাইৰেল হৈ আছে চাব আপোনালোকে এইটো মই কোৱা কথা নহয় তেনেকুৱা বহুত মুছলমান ব্যক্তি আছে সেইটো বাদ দিয়ক না দিল্লীত ইমামো দেখোন কেতিয়াবা বিজেপিক ভোট দিব লাগে বুলি কৈ দিয়ে নকয় জানো পাহৰিছে নেকি ফিক্সিং পাহৰি যায় কেনেকৈ আপুনি সেইটোতো কয়তো দিল্লীৰ ইমাম জামা মছজিদৰ ইমামে কৈছে যে বিজেপিক ভোট দিব লাগে তেনেকুৱাটো কথা আছে তো তেতিয়া জাঙুৰ নাখায় কিন্তু উজনি অসমত এটা বিশেষ পৰিৱেশ দেখা গৈছে কাৰণ এটা বিশেষ জনগোষ্ঠীয় খিলঞ্জীয়া তেওঁলোকে নিজক দাবী কৰি আছে তেওঁলোকে বিশেষকৈ আহোম জনগোষ্ঠীৰ সংগঠনে মানে খুব কুচু পুতলিকা জ্বলাই আছে কিবা কিবি হুলস্থুল আৰু যে তেওঁ এনেকৈ কি ক'ব আৰু মানে পেপাৰে পত্ৰ যোনটো পাইছোঁ যে ইতিমধ্যে কেইবাটা থানাত মানে হেৰি হৈছে FIR ৰুজু কৰা হৈছে মানে এনেকুৱা লাগিছে যে হিমন্ত বিশ্ব শৰ্মা আহোম জনগোষ্ঠীক কিজানি জনজাতিকৰণ দি দিলে নেকি বা হয়তো এনেকুৱা কিবা এটা ইংগিত আহিছে নেকি যে ইতিমধ্যে আহোম জনগোষ্ঠীৰ যে আপোনাৰ আহোমলেণ্ডৰ দাবী সেই দাবীও মানি লৈছে নেকি আৰু তাৰ ৰাজধানী চাগে ডিব্ৰুগড়ে হ'ব নেকি কাৰণ ডিব্ৰুগড়টো অলৰেডি এটা মানে ৰাজধানীৰ এটা ছেকেণ্ড কেপিটেলৰটো ইনফ্ৰাষ্ট্ৰাকচাৰো অলৰেডি হৈছেই তেওঁলোকক দেখা গৈছে বিৰাট তৎপৰ হৈ গৈছে আহোম জনগোষ্ঠীৰ এছাম সংগঠনে FIR দাখিল কৰিছে কিন্তু মোৰ চিম্পুল আৰু সহজ সৰল এটাই প্ৰশ্ন মই বেছি দীঘলীয়া কৰিব নোখোজোঁ এটাই প্ৰশ্ন যে গৌৰৱ গগৈ ডাঙৰীয়া কি ব্ৰাহ্মণ হয় না আহোম হয় গৌৰৱ গগৈ সম্পৰ্কে যেতিয়া কৈছে তেওঁৰ পৰিয়ালৰ 3জন সদস্য পাকিস্তানী তেতিয়া কোনো আহোম সংগঠনৰ কোনো আহোম মানুহৰ তেজখন গৰম নহয় কিয় তেজটো গৰম হ'ব লাগিছিল কাৰণ মাদানী সম্পৰ্কে যেহেতু এনেকৈ কৈছে স্বাভাৱিকতে আপোনাৰ AIDF আপোনাৰ এইটো সংখ্যালঘুৰ দল মুছলমানৰ দল চিধা চিধি কথা নাম AIDF লিখক যিয়ে লিখক তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু যেতিয়া গৌৰৱ গগৈ মানে অকল অসমৰ গৌৰৱ নহয় ভাৰতৰ গৌৰৱ কাৰণ আপোনালোকে চাগে জানে ৰাহুল গান্ধী নহয় এই মুহূৰ্তত কিন্তু মানে হিমন্ত বিশ্ব আপোনাৰ মোদীৰ কাৰণে ডাঙৰ কথা নহয় দৰকাৰ হ'লে তাক আঁতৰাই দিব আকৌ সৰ্বানন্দ লৈ আহিব কিন্তু ডাঙৰ মূৰৰ কামুৰণি ৰাহুল গান্ধী নহয় ডাঙৰ মূৰৰ কামুৰণি কিন্তু আমাৰ অসমৰ গৌৰৱ গগৈ
গৌৰৱ গগৈ, সেই গৌৰৱ গগৈ সম্পৰ্কে যেতিয়া এই ধৰণৰ কুটু মন্তব্য কৰি আছে, তেওঁ পাকিস্তানৰ এজেণ্ট, তেওঁৰ পৰিয়ালৰ 3টা হেৰি আছে, যি টি বকি আছে, কিমান অপত্য কথা বতৰা মানে, তেতিয়া কোনো মানে সংগঠনে, আহোম সংগঠনে জাঙুৰ খাই নুঠে কেনে? সেইটোতো অসমৰ সজাগ মানুহে জানিব বিচাৰিছে ন, এইসব কি হৈ আছে। আৰু আমাৰ নচিব ভাল যে মাদানীক মাদাৰ ডেছ 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 গমে পায় ন, হিন্দীত লুম্বি বাঁকা কৰিব যিবিলাকে, মানে বালবি বাঁকা কৰিব নোৱাৰে বুলি যিবিলাকে জানে, তেওঁলোকে সেই গালিটোও জানে। কিন্তু মাদাৰ ডেছ 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 মই নকওঁ, মই অসাংবিধানিক কথা নাপাতোঁ। আৰু বিশেষকৈ মইতো একজন সাধাৰণ মানুহ, কিন্তু একজন সাংবিধানিক পদত বহি থকা মানুহে এই ধৰণৰ ভাষা প্ৰয়োগ কৰাটো কিন্তু কোনো পধ্যেই ঠিক হোৱা নাই। যেনেকৈ ৰকিবুলক সেইটো সময়ত মানুহ একদম পূৰা পাগলা হৈ গৈ পূৰা ধুমধাম ভোট দিলে, 10 লাখতকৈ অধিক মাৰ্জিনত, মানে ৱৰ্ল্ড ৰেকৰ্ড কৰি তেওঁ তাৰ পৰা জিকিলে। এতিয়াতো তাক মানে উল্টা তেওঁৰ ডুম ছিঙিবলৈ, তেওঁক খেদিবলৈ আপোনাৰ তাৰ মুছলমান জৰুৰী আছে ৰকিবুলক। তেনেকুৱা দৃশ্যটো আমি দেখিছোঁ। তো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাটো মনত ৰখা উচিত যে এদিন না এদিন চাওক, সময় চবতকৈ ডাঙৰ, সময় বলৱান, এই কথাটো মনত থোৱাটো ভাল। এদিন দেখা যাব যে অসমৰ খিলঞ্জীয়া মানুহে কিন্তু উল্টাই আপোনাক খেদি আছে। যিসকল দালালে এতিয়া দালালি কৰি আছে আপোনাৰ হৈ, ইয়াৰ কি অৰ্থ হ'ব পাৰে কওকচোন বাৰু। একেবাৰে সাধাৰণ আহোম যি মানুহ আছে তেওঁলোকৰ মাজতো প্ৰশ্ন হৈছে যেন আমিতো জনজাতিকৰণ পোৱা নাই। যেতিয়া আমাৰ আহোম মানে গৌৰৱ গগৈ যেতিয়া গালি পাৰে তেতিয়াতো হেৰি কৰা নাই। বা ৰিচেণ্টলি মানে আজি কিছুমাহ আগতে যোগেন্দ্ৰ যাদৱ আহি যেতিয়া কৈছে যে হেৰি একেই, মিনিংটো একেই, যে 26ততো হেৰি এৰেষ্ট হ'ব, জেলত যাব লাগিব, মুখ্যমন্ত্ৰী সম্পৰ্কে কৈছে, তেতিয়া আপোনালোকে জাঙুৰ খোৱা নাই কেলে? কাৰণ এইটো হিন্দু কেৰেক্টাৰ। আৰু আদানী যিহেতু মুছলমান কেৰেক্টাৰ, সেইটো কাৰণে আপোনালোকৰ অসুবিধা। সেইটোৱে মুখ্যমন্ত্ৰী যেনেকৈ অসুবিধা হৈছে, এই দল তথাকথিত দল সংগঠনবিলাকৰো অসুবিধা হৈ আছে। গতিকে দল সংগঠনৰ যোনটো চৰিত্ৰ সেইটো বজাই ৰখাটো উচিত। আৰু নিজৰ জাতিৰ উন্নতিৰ কাৰণে আপোনালোকে কাম কৰক, কিন্তু চৰকাৰী যি এজেণ্ডা আছে সেইটোক ইমপ্লিমেণ্ট কৰাৰ কাৰণে এনেকৈ বি টিম হিচাপে পৰি নাথাকিব। লাচিত বৰফুকনে কিন্তু মই বাৰে পুতি কৈ আছোঁ, যদি আকৌ পুনৰ জন্ম হয়, মমাক যেনেকৈ কোবাইছিলে নহয়, এটাক কিন্তু কোবাব দেই, সাৱধান। কাৰণ এনেকুৱা পৃথিৱীত বহুত ঘটনা হৈছে যে আকৌ নাকি পুনৰ জন্ম হয়। লাচিত যদি জন্ম গ্ৰহণ কৰে, কাৰণ তেওঁৰ আত্মাটোতো ভটকি আছে, চটপটাই আছে, কষ্ট পাই আছে, সেই আত্মাও চাগে কৈছে যে বোলে একবাৰ আহিব দে, এটাক মোক এটা মামাক কোবাইছিলোঁ নহয়, এতিয়া গোটেইকেইটা কোবাম যিকেইটা দালালি কৰি আছে। তো কথাটো হ'ল যে হিমন্তৰ যোনটো ভুলটো ভুল, গৌৰৱৰ ভুলটো ভুল, কিন্তু গৌৰৱ গগৈ আহোম হোৱা স্বত্তেও তেওঁৰ সম্পৰ্কে এই চব মন্তব্য কৰাৰ পিছতো কিন্তু আহোম এই যে দল সংগঠনকেইটা আছে তেওঁলোকে প্ৰতিবাদ কৰা নাই। আচৰিত যে লাগে, উল্টা আকৌ তেওঁক প্ৰশ্ন কৰে না, তেখেতে এইটো এক্সপ্লেনেশ্যন দিয়া উচিত। আৰে তহঁত কোন হয় ৰে ভাই? তাৰ কাৰণে কোৰ্ট আছে, হোম মিনিষ্ট্ৰী আছে, ডিফেন্স মিনিষ্ট্ৰী আছে, ভাৰতবৰ্ষৰ আইন আছে, সেইবিলাক কৰিলেই হ'ল। এতিয়াতো আপোনাৰ 10 ছেপ্টেম্বৰ আহিবলেই হ'ল। এতিয়া চাবলৈ আছে যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ এৰেষ্ট হয় নে নহয়। তো গতিকে সেইবিলাক ঠিক হোৱা নাই। এইটো এটা পলিটিকেল ফাইট হৈ আছে, সেইটো দুটা পাৰ্টিৰ মাজত পলিটিকেল ফাইট হৈছে, বাক বিতণ্ডা হৈছে, সেইটো হ'ব দিয়ক। কিন্তু যি জনগোষ্ঠীয় সংগঠনবিলাক আছে, জনগোষ্ঠীয় সংগঠন কিন্তু নিজৰ যি মানে গাম্ভীৰ্য সেই বস্তুটো বজাই ৰখাটো খুব জৰুৰী হয়। আৰু তেওঁৰ মাজত সেই বালবি বাঁকা কৰিব নোৱাৰিব বুলি কওঁতে তেওঁ আৰু এটা শব্দ কৈছিলে যে চুতীয়া। তো তেওঁক কোনোবা হিন্দী ভাষীয়ে কৈছিলে চুতীয়া কিয় মতলব কিয় চুতীয়া বুলি। তেওঁ তেতিয়া নেকি কৈছে যে চুতীয়াটো আমাৰ এটা জনগোষ্ঠী। কিন্তু মই জনামতে তিনিচুকীয়াত নন্দন কানন যোনটো হেৰি আছে, আপোনাৰ এই পাৰ্ক আছে আমাৰ লোৱাপুখুৰী পাৰ্কৰ উল্টা ফালে চুতীয়া বস্তি আছে। চুতীয়া বস্তিটো সেইটো চুতীয়া সম্প্ৰদায়ৰ মানুহ আছিলে, এতিয়া চুতীয়া নাই তাত, কিন্তু চুতীয়া নাই। চব চাব, মিলনপল্লী, শ্যামাপল্লী, ফাল্লাপল্লী, অমুক পথ তমুক পথ চব বঙালী নাম হৈ গ'ল, গোটেই বঙালী নাম হৈ গ'ল। কিন্তু অসমতো মানে চুতীয়া সংগঠনো আছে, তেওঁলোকে কিন্তু সেইটোক লৈ মাত মতা নাই। তেওঁলোকে সেইটোলৈকেও মাত মাতিব লাগিব
কমচে কম এই মুহূৰ্ততো উচ্ছেদ কৰিব নোৱাৰিব, কাৰণ সেইবিলাকতো সৰহভাগ হিন্দু বঙালী হয়, বিজেপিৰ ভোট বেংক হয়, তাহাঁতকতো উচ্ছেদ কৰিব নোৱাৰিব। কমচে কম সেইটোতো কৰিব লাগিব যে আপোনালোকে যে কিছু অলি গলি যে বাংলা নাম ভৰাই থৈছে গোটেইকেইটা বন্ধ কৰক, আগৰ যোনটো নাম আছিলে চুতীয়া বস্তিৰ নাম, এইটো চুতীয়া বস্তি থাকিব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰা, শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।